নমস্কাৰ গো হিট উইথ আছ ইউটিউব চেনেললৈ আপোনাক স্বাগতম। গো হিট উইথ আছ। নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী বিভিন্ন চেমৰ ৰিইভেলুৱেশ্যনৰ ৰিজাল্টৰ ফলাফল আজি ঘোষণা কৰিছে। চাব আপোনালোকে লিখিছে The re-evaluation result of examination 2023 for the following learners is as displayed below. Moreover, corrected mark sheet with improved marks marked SCCI, if any, will be issued to the learners on submission of previous original. যিসকলে ৰিইভেলুৱেশ্যনৰ কাৰণে দিছিলে আৰু যিসকলে ইম্প্ৰুভ মাৰ্কৰ কাৰণে দিছিলে তেওঁলোকে আচলতে এপ্লাই কৰিছিলে অৰ্থাৎ ফৰ্ম ফিল আপ কৰিছিলে। তেওঁলোকৰ ৰিজাল্ট ঘোষণা কৰা হৈছে। ইয়াত গোটেইখিনি ৰিজাল্ট দিয়া হৈছে। দেখা পোৱা গৈছে যে BA থাৰ্ড চেম, BA ফাৰ্ষ্ট চেম, MA থাৰ্ড চেম তেনেকুৱা ধৰণৰ আছে। BA থাৰ্ড চেম, BCom আছে, BBA আছে। কিছু সংখ্যকে ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছে, যেনে MA থাৰ্ড চেমৰ এগৰাকীয়ে GSৰ ক্লিয়াৰ কৰিছে আৰু BA থাৰ্ড চেমৰ এগৰাকীয়ে ক্লিয়াৰ কৰা দেখা গৈছে। BA থাৰ্ড চেমৰ আৰু এগৰাকীয়ে ক্লিয়াৰ কৰা দেখা গৈছে। MA থাৰ্ড চেমৰ ক্লিয়াৰ হৈছে দুজনমানৰ, 4-5জন মানৰ হৈছে দেখা গৈছে। BA থাৰ্ড চেমৰ এই সকলোখিনি ইয়াত দিয়া আছে। উল্লেখযোগ্য যে এই চেনেলটো গো হিট উইথ আছ চেনেলটো আপোনালোকৰ কাৰণে সহায়ক হোৱাকৈ বিভিন্ন নটিচ আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ সমৃদ্ধ হৈ এই চেনেলটো আপোনালোকৰ কাষত থিয় দিব। হয়তো সকলোৱে আঁকোৱালি ল'ব এই চেনেলটো, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ অনামিকা নাথ ক্ৰিয়েটিভ কৰ্ণাৰৰ এইটোৱে সহযোগী চেনেল। প্ৰকৃততে বিভিন্ন সময়ত আচলতে একেদিনাই কেইবাটাও ভিডিঅ' আপলোড কৰিবৰ কাৰণে অসুবিধা হোৱাৰ বাবে এই চেনেলটো খুলি লোৱা হৈছে। সেইকাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তথা নটিচ বা বিভিন্ন পাঠৰ আপোনালোকক সহজকৈ বুজাই দিয়াৰ কাৰণে যাতে ততাকৈ আপোনালোকে পায় তাৰ কাৰণে এই চেনেলটো আপোনালোকৰ কাৰণে, আপোনালোকৰ বাবে, আপোনালোকৰ চেনেল বুলি খোলা হৈছে। আঁকোৱালি ল'ব চক। অৱশ্যে বহুত সংখ্যকে NC আহিছে, ক্লিয়াৰ হোৱা নাই, কিন্তু তাৰ মাজতে কিছু সংখ্যকৰ ক্লিয়াৰ আহিছে। আপোনালোকে চাব যথেষ্ট সংখ্যকে দিছিলে, এপ্লাই কৰিছিলে দেখা পোৱা গৈছে। তলত এটা কথা লিখিছে যে চাব, ক্লিয়াৰৰ অৰ্থ হ'ল C যিটো লিখা আছে তাৰ মানে ক্লিয়াৰ, CI মানে ক্লিয়াৰ উইথ ইম্প্ৰুভমেণ্ট, NC মানে ন' চান্স তেওঁলোকৰ, আৰু যিটো ষ্টাৰ C ক্লিয়াৰ ইন থিয়ৰী পাৰ্ট বুলি দিয়া আছে। আপোনালোকে কথাখিনি বুজি ল'ব। দেখা পোৱা গৈছে যে বিভিন্ন চেমৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ডিগ্ৰীয়ে হওক মাষ্টাৰ ডিগ্ৰীয়ে হওক আপোনালোকৰ ৰিইভেলুৱেশ্যনৰ ৰিজাল্ট দিয়া হৈছে, চাব পাৰিব। এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তথা ইনফৰমেশ্যনৰ বাবে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। আৰু মোৰ অনামিকা নাথ ক্ৰিয়েটিভ কৰ্ণাৰ চেনেলটো আপোনালোকে যদি কোনোৱে ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকে বেল আইকনটো দবাই নটিচৰ কাৰণে সুবিধা হ'ব, তেতিয়া আপোনালোকে ভিডিঅ' দিয়াৰ লগে লগে লাভ কৰিব। ধন্যবাদ।